নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা সংগত সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু। যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত স্কুবা ডাইভিঙত সাগৰত পৰি মৃত্যু হৈছে জুবিন গাৰ্গৰ। ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গক সচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জুবিন গাৰ্গক সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে জুবিন গাৰ্গক। আৰু এইদৰে ছিংগাপুৰত শেষ হৈ গ'ল অসমৰ প্ৰতিভা। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এতিয়া শোকস্তব্ধ হৈ পৰিছে অসমৰ সংগীত জগত। কোটি কোটি অনুৰাগীয়ে চকুলো টুকিছে জুবিন গাৰ্গক। আপুনিও এই মুহূৰ্তত কমেণ্টত শোক বাৰ্তা প্ৰেৰণ কৰক। পৰৱৰ্তী খবৰ, আৰক্ষীৰ বেসুৰ পৰাই মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ গৰ্জন। ইউনুছ তামুলীয়ে কয় যে এইবাৰ ছিষ্টেম হিলাই দিলোঁ, মিয়াক সমৰ্থন কৰি আহিছোঁ আৰু সমৰ্থন কৰি যাম। আৰক্ষীৰ জিম্মাৰ পৰাই এই মন্তব্য ইউনুছ তামুলীৰ। আৰক্ষীৰ বেসুৰ পৰাই মিয়াৰ ৰক্ষক ইউনুছৰ গৰ্জন। এই সন্দৰ্ভত ইউনুছ তামুলীয়ে কয় যে এইবাৰ ছিষ্টেম হিলাই দিলোঁ, মিয়াক সমৰ্থন কৰি আহিছোঁ আৰু সমৰ্থন কৰি যাম। সংখ্যালঘুৰ ওপৰত কৰা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। বাঘ সেনা থমকি নৰয়, মিয়াক সমৰ্থন কৰি আহিছোঁ আৰু কৰি যাম। মই অনুতপ্ত নহয়, এইখন আমাৰ কাৰণে যুদ্ধ। সংখ্যালঘুক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম। এই মন্তব্য ইউনুছ তামুলীৰ। পৰৱৰ্তী খবৰ, অনলাইন গেম খেলাসকল সাৱধান, দেশত আহি গ'ল নতুন আইন। 1 অক্টোবৰৰ পৰা দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে 2 বছৰ পৰ্যন্ত হ'ব জেল। 1 অক্টোবৰৰ পৰা দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিব নতুন আইন। লেনদেনত জড়িত হ'লে ব্যক্তি কোম্পানীয়ে ভৰিব লাগিব জৰিমনা। ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিহিব জৰিমনা। অনলাইন গেম খেলিলেই পৰিব বিপদত। আইনত পৰিণত হ'ল অনলাইন গেম বিৰোধী বিধেয়ক। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বৰপেটাৰ পিছত এইবাৰ গৰৈমাৰীত দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰ বৰাক লৈ অভিযান চিএম ভিজিলেন্সৰ। নুপুৰে কাৰ্যনিৰ্বাহ কৰা গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি পুৱাৰ ভাগত উপস্থিত হয় চিএম ভিজিলেন্সৰ দল আৰু তন্ন তন্নকৈ পৰীক্ষা কৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। পৰৱৰ্তী খবৰ, তাইক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলোঁ, পঢ়িবলৈ দিছিলোঁ, ভাল মানুহ হ'বলৈ দিছিলোঁ, তাইৰ শাস্তি কামনা কৰোঁ। এই মন্তব্য কৰিছে দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰ বৰাৰ পিতৃয়ে। দুৰ্নীতিৰ অভিযোগত বা আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগত চিএম ভিজিলেন্সে নুপুৰ বৰাক গ্ৰেপ্তাৰৰ পিছতে এই মন্তব্য কৰিছে ACS বিষয়া নুপুৰ বৰাৰ পিতৃয়ে। পৰৱৰ্তী খবৰ, মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা মাটিৰ দালালৰ বিৰুদ্ধে ফোনযোগে দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ মুকলি কৰা হৈছে 2টাকৈ ফোন নম্বৰ। প্ৰথম নম্বৰটো হৈছে 180034533767। আনটো নম্বৰ হৈছে 6026901243। এই 2টা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপুনি মাটিৰ দালালৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব চৰকাৰক আৰু আপোনাৰ অভিযোগৰ ভিত্তিত জেললৈ প্ৰেৰণ কৰা হ'ব মাটিৰ দালালক। পৰৱৰ্তী খবৰ, বৈদেশিক ঋণত ডুব গৈছে মোদীৰ ভাৰত। এবছৰত 10% বৃদ্ধি পাই ধাৰ হৈছেগৈ 65 লাখ কোটি টকা। নৰেন্দ্ৰ মোদীৰ সৌজন্যত এতিয়া দেশৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত 1,42,000 টকাৰ ঋণৰ বোজা। কেন্দ্ৰত বিজেপি চৰকাৰৰ আমলত সেই সংখ্যা দিনক দিনে বাঢ়িছে, বিশেষকৈ বিদেশী ঋণ।
এই কথা স্বয়ং চৰকাৰী প্ৰতিবেদনতেই উল্লেখ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা অনুসৰি যোৱা আগষ্ট মাহলৈকে ভাৰতৰ কেৱল বিদেশী ঋণৰ পৰিমাণ আছিল 734 বিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত যিটো প্ৰায় 65 লাখ কোটি টকা। আৰু ইয়াৰ সুদ অৱশ্য সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য নাই। কিন্তু সংশ্লিষ্ট সূত্ৰৰ মতে চলিত বিত্তীয় বৰ্ষতে বিদেশী আৰু ঘৰুৱা ঋণৰ সুতৰ পৰিমাণ একেলগে প্ৰায় 12,76,000 কোটি টকা হ'ব। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হয়, বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতিত্ব ক'ত? চৰকাৰ আৰু ইয়াৰ সহযোগীসকলে যেতিয়াই সুযোগ পায় বিজ্ঞাপন দিয়ে যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'বলৈ গৈ আছে। অতি সোনকালে অৰ্থনীতিয়ে 5 ট্ৰিলিয়ন বা 5 লাখ কোটি মাৰ্কিন ডলাৰৰ মাইলৰ খুঁটি স্পৰ্শ কৰিব। কিন্তু তাৰ সমান্তৰালকৈ ঋণও বাঢ়িছে। এয়া এক প্ৰকাৰৰ ঋণং কৃত্যা ঘৃণং পিবেত, অৰ্থাৎ ধাৰ লৈ ঘিউ খোৱাৰ দৰে। চৰকাৰী তথ্যই এই কথা স্পষ্ট কৰিছে। ফলত দেশজুৰি প্ৰধানমন্ত্ৰী মোদীৰ 75 সংখ্যক জন্মদিন আৰু 15-দিনীয়া চেভ পকেট পালনৰ প্ৰচাৰ অভিযানত ব্যয় কৰা কোটি কোটি টকাৰ মাজতো অৰ্থনীতিৰ কংকালসাৰ ছবিখন উন্মোচিত হৈছে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাৰ সময়ত বিত্ত মন্ত্ৰালয়ে অনুমান কৰিছিল যে 2024-25 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঋণৰ বোজা 161 লাখ কোটি টকা হ'ব। চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে 2025-26 লৈকে ই প্ৰায় 196 লাখ কোটি টকা হ'ব পাৰে। কিন্তু 5 মাহৰ পাছত অৰ্থাৎ আগষ্ট মাহত চৰকাৰে আন এক হিচাপ দিলে। তাত কলা বগা আখৰেৰে লিখা আছে যে 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঋণ আছিল 185 লাখ কোটি টকা। অহা বছৰৰ 31 মাৰ্চৰ ভিতৰত ইয়াৰ পৰিমাণ প্ৰায় 200 লাখ কোটি টকা হ'ব। ফলত বাজেট দাখিল কৰাৰ সময়ত চৰকাৰৰ হিচাপ শুদ্ধ নাছিল বুলি স্পষ্ট হৈ পৰিছে। আৰু ইপিনে মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত দিনক দিনে এই বৃহৎ ঋণৰ বোজা বাঢ়ি গৈ আছে। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ সময়ত ভাৰত চৰকাৰৰ ঋণ আছিল প্ৰায় 70 লাখ কোটি টকা, যিটো GDPৰ 51.5%। কিন্তু অৰ্থনীতিবিদ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ যুগৰ সেই ঋণৰ বোজা মোদীয়ে বৃহৎ পৰিমাণে বৃদ্ধি কৰিছে। এতিয়া সেয়া GDPৰ 56% হৈছেগৈ, টকাৰ হিচাপত 200 কোটি টকা। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ 31 মাৰ্চলৈকে বিদেশী ঋণৰ পৰিমাণ আছিল 734 বিলিয়ন মাৰ্কিন ডলাৰ, যিটো পূৰ্বৰ বছৰৰ তুলনাত 10.1% বৃদ্ধি পাইছে। ইয়াৰে দীৰ্ঘম্যাদী অৰ্থাৎ যিটো এবছৰতকৈ অধিক সময়ৰ ভিতৰত পৰিশোধ কৰিবলগীয়া হয় সেই ঋণ হৈছে 601.9 বিলিয়ন ডলাৰ। আৰু হ্ৰস্বম্যাদী অৰ্থাৎ যিটো এবছৰৰ ভিতৰত ঘূৰাই দিব লাগে সেইটো হৈছে 134.5 বিলিয়ন ডলাৰ। ফলত কেৱল প্ৰচাৰৰ ঢাক ঢোলহে বাজি আছে, বাস্তৱত কিন্তু দেশত ঋণৰ বোজাহে বাঢ়িছে। পৰৱৰ্তী খবৰ, আমেৰিকাত ভাৰতীয় যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ। মৃতদেহ প্ৰত্যাৰ্পণৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে। তেলেংগানাৰ মাহবুবনগৰ জিলাৰ এজন 30 বছৰীয়া যুৱকৰ মৃত্যু হোৱা বুলি বৃহস্পতিবাৰে জানিব পৰা গৈছে। মৃতকৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁৰ ৰুমমেটৰ সৈতে হোৱা কাজিয়াৰ ফলত মাৰ্কিন আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত মহম্মদ নিজামুদ্দিনৰ পিতৃ মহম্মদ হাছনুদ্দিনে পুত্ৰৰ এজন বন্ধুৰ পৰা পোৱা তথ্যৰ উদ্ধৃতি দি সংবাদ সংস্থা PTIক জনাইছে যে এই কাণ্ড 3 ছেপ্টেম্বৰত সংঘটিত হৈছিল যদিও সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট নহয়। পিতৃয়ে এই সন্দৰ্ভত কয় যে তেওঁৰ পৰা পোৱা তথ্য অনুসৰি এটা ক্ষুদ্ৰ বিষয়ক লৈ এই কাজিয়া সংঘটিত হৈছে, কিন্তু এই ঘটনাৰ সবিশেষ বিষয়ে তেওঁ স্পষ্ট নহয়। মহম্মদ হাছনুদ্দিনে এই সন্দৰ্ভত কয় যে বৃহস্পতিবাৰে পুৱা তেওঁলোকে এই তথ্য লাভ কৰিছিল। মহম্মদ হাছনুদ্দিনে নিজৰ পুত্ৰৰ মৃতদেহ মাহবুবনগৰলৈ ঘূৰাই অনাত সহায় কৰিবলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰক অনুৰোধ জনাইছে। জয়শংকৰক উদ্দেশ্যি লিখা পত্ৰখনত হাছনুদ্দিনে কয় যে আজি পুৱা মই গম পালোঁ যে তেওঁক অৰ্থাৎ নিজামুদ্দিনক সান্তা ক্লাৰা আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে আৰু তেওঁৰ মৃতদেহ কেলিফৰ্ণিয়াৰ সান্তা ক্লাৰাৰ কোনোবা চিকিৎসালয়ত আছে। আৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ প্ৰকৃত কাৰণ মই নাজানো। মহম্মদ হাছনুদ্দিনে মন্ত্ৰীগৰাকীক অনুৰোধ কৰে যে
ৱাশ্বিংটন ডিচিত থকা ভাৰতৰ দূতাবাস আৰু ছান ফ্ৰান্সিস্কোত থকা ভাৰতৰ কনচুলেট জেনেৰেলক তেওঁৰ পুত্ৰৰ মৃতদেহ মাহবুবনগৰলৈ অনাত সহায় কৰিবলৈ অনুৰোধ জনায়। সংবাদ মাধ্যমৰ সৈতে পত্ৰখন শ্বেয়াৰ কৰা মাজলিছ বাচাও তাহৰিক MBTৰ মুখপাত্ৰ আমজেদ উল্লাহ খানে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক এই বিষয়ত পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনায়। হাছনুদ্দিনে কয় যে তেওঁৰ পুত্ৰই আমেৰিকাত MS সম্পূৰ্ণ কৰাৰ পিছত আমেৰিকাত ছফ্টৱেৰ পেছাদাৰী হিচাপে কাম কৰি আছিল।